এতিয়া ইফতাৰৰ যোগাৰ কৰিব সময় হ'ল। আজি কি বনাওঁ আপোনালোক দেখাই আছোঁ ৰ'ব। আজি ভাবিলোঁ আলুৰ চপ বনাম, সেইকাৰণে আলুৰ বাকলিখিনি গুচাই ল'লোঁ। এতিয়া আলুখিনি মই কুকাৰত দি দিওঁ সিজিবৰ কাৰণে, তাৰপিছত দেখাই আছোঁ। এয়া আলুখিনি সিজোৱা হৈ গ'ল আৰু আলুখিনি মই নিচকা এটাত থৈ দিলোঁ পানীখিনি টুকিবৰ কাৰণে। তাৰপিছত পিঁয়াজ মই সৰু সৰুকৈ গোটেইখিনি পিঁয়াজ ধুনীয়াকৈ কাটি ল'লোঁ। এতিয়া আলুখিনি মই ভাঙি দিছোঁ এখন হেতাৰে, যাতে আলু চাটনিৰ নিচিনাকৈ গোটেইখিনি ভাঙি গোটেই থুপুৰি হৈ যায়। আৰু তাৰপিছত মই পিঁয়াজখিনি হাতেৰে মোহৰি দিছোঁ, যাতে পিঁয়াজটো এটা এটা হৈ যায়, মানে এটা এটা গাঁত নলগা হৈ যায়, এটা এটা হৈ যায়। তাৰপিছত ইয়াতে মই কিবাকিবি অকণমান মছলা দিম, আপোনালোকে চাব কি মছলা দিওঁ। এয়া মই প্ৰথমতে দিলোঁ হালধি, অকণমান ৰংটোৰ কাৰণে দিছোঁ। এতিয়া কম পৰিমাণে মই নিমখ দিছোঁ, যিহেতু আলুটো দিব লাগিব। এয়া অকণমান জিৰা গুড়ি দিছোঁ, অকণমান জলকীয়া গুড়ি দিছোঁ। নিমখটো কমেই দিছোঁ, কাৰণ নিমখটো বেছিকৈ দিলে পিঁয়াজৰ পানীটো, কাৰণ অকণমান দেৰি থৈ দিম যিহেতু, সেইকাৰণে নিমখটো কমাই দিছোঁ। এয়া এতিয়া দিছোঁ মই পিঠাগুড়ি, এইখিনি মই ধুনীয়াকৈ সানি অকণমান সময়ৰ কাৰণে থৈ দিম। আৰু এইখিনি ধুনীয়াকৈ সানিব লাগিব, যাতে গোটেই মছলাখিনি পিঁয়াজৰ গাত লাগি ধৰে। এয়া মছলাখিনি সনা হৈয়ে গৈছে। ইয়াতে এইখিনি মছলা গোটেইখিনি দিয়াই হৈছে, আৰু এটা দিব আছে, সেইটো হৈছে বেচন, কাৰণ মই ইয়াতে বেচন মিলোৱা হোৱাই নাই। এইখিনি আগতে মই সানি লৈছোঁ। এতিয়া ইয়াৰ ওপৰত দিম মই ৩-৪ চামুচ বেচন, আৰু বেচনখিনি দিয়াৰ পিছত এইখিনি আকৌ মই ধুনীয়াকৈ সানি ল'ম, যাতে বেচনখিনিও পিঁয়াজৰ গাত ধুনীয়াকৈ লাগি ধৰে। এয়া মই ৪ চামুচ বেচন দিলোঁ। এতিয়া এইখিনি ধুনীয়াকৈ সানি মই এফালে থৈ দিম। এতিয়া মই আলুখিনি চাটনি কৰিব লাগিব। আলুটো কি দিওঁ মই দেখাই আছোঁ। এয়া আলুখিনি ধুনীয়াকৈ সনা হৈ গৈছে। ইয়াৰ ওপৰত দিছোঁ মই গৰম মছলা আৰু কাশ্মীৰী মিৰ্চ, অকণমান ধনিয়া, অকণমান জিৰা গুড়ি, অকণমান বেছি নহয়, কমকৈ জালুকৰ গুড়ি। এই গোটেই কেইপদ বস্তু ধুনীয়াকৈ দিব লাগিব। দিয়াৰ পিছত এয়া কাশ্মীৰী মিৰ্চ দিছোঁ অকণমান কালাৰটোৰ কাৰণে। মই পিঁয়াজতো দিছিলোঁ অকণমান, আৰু এতিয়া ইয়াতো অকণমান দিছোঁ। আৰু এয়া মিট মছলাও দিছোঁ অকণমান, এনেই আৰু স্মেলটো ভাল লাগে আৰু সোৱাদটো ধুনীয়া হয়, সেইকাৰণে গোটেই মছলাবোৰ দিছোঁ। আৰু আচলতে মছলা যে এইখিনি দিবই লাগিব সেইটো কথা নহয়, যিখিনি প্ৰয়োজনীয় হয় সেইখিনি দিলেই হয়। মোৰ তাত আছিল কাৰণে এইখিনি দিছোঁ, আৰু অকণমান সোৱাদযুক্ত হ'বৰ কাৰণে। এইখিনি মই ধুনীয়াকৈ সানি লৈছোঁ। এতিয়া মই গোল গোল কৰি শ্বেপ বনাম। এয়া গোল গোল কৰি ধুনীয়াকৈ মই শ্বেপ বনাম। আলু চপৰ যিটো শ্বেপ হয়, গোল গোল দিছোঁ। যোনে যেনেকুৱাকৈ দিয়ে, দীঘলকৈও দিব পাৰে, গোলকৈও দিব পাৰে। মই এয়া গোল গোলকৈ দিছোঁ। এয়া মোৰ হৈ গৈছে গোল গোল শ্বেপৰ আলুৰ যিটো চপ হৈ গৈছে। এতিয়া মই পিঁয়াজখিনি আকৌ ল'ম। এয়া পিঁয়াজখিনি এয়া হৈছে, ধুনীয়াই হৈ আছে। কিন্তু নিমখটো পাৰিলে আপোনালোকে নিদিব। মই নিমখটো আগতে অকণমান দিছোঁ, মানে অলপ পানী পানী টাইপ হৈছে। নিমখটো নিদিলে ভাল, পিছত দিব লাগে নিমখটো, মই কিন্তু আগতে দি দিছোঁ। এয়া পিঁয়াজেৰে মই আলু চপটো ধুনীয়াকৈ গোটেই বাহিৰৰ শ্বেপটো মই পিঁয়াজ দি দিছোঁ। এনেকৈ গোটেইবোৰ আলু চপ, মানে কি আলুৰ যিবিলাক লাড়ু বনালোঁ মই, এই লাড়ুখিনি পিঁয়াজেৰে মই গোটেই কাভাৰটো মই পিঁয়াজেৰে দি দিম, যাতে মানে পিঁয়াজি টাইপৰ হয়, আৰু আলু চপো হয় প্লাছ মানে পিঁয়াজৰ নিচিনাও হয়, পিঁয়াজৰ চপৰ নিচিনাও হয়। এয়া গোটেইখিনি আলু হৈ গ'ল মোৰ এতিয়া। এয়া মই গেছত পেনখন পাতি দিলোঁ, এয়া গৰম হ'বলৈ দিলোঁ। আৰু মই আগতে কৰি থৈ দিয়া বিস্কুটৰ গুড়ি আৰু ব্ৰেডৰ গুড়ি আছে, সেয়াত মই ধুনীয়াকৈ লাড়ুকেইটা লৰাই মই এয়া পেনত দিম। পেনত এয়া মই মিঠাতেল দি দিলোঁ, আৰু তেলখিনি গৰম হোৱাৰ পিছত এয়া মই লাড়ুটো ইয়াতে ব্ৰেডত আৰু বিস্কুটৰ গুড়িত ধুনীয়াকৈ মিহলাই এয়া মই ইয়াতে তেলত দিছোঁ। এতিয়া এইখিনি ধুনীয়াকৈ ৰঙচুৱাকৈ ভাজিব লাগিব, আৰু গেছৰ জুইটো অকণমান কমকৈ দিব লাগিব, যাতে পটককৈ গোটেই গা ভাগ পুৰি নাযায়, আৰু অলপ অলপকৈ হয়।
এতিয়া মই এটা এটাকৈ কমাই দিছোঁ অকণমান গেছটো, আৰু এটা এটাকৈ গোটেইখিনি মই বিস্কুটৰ গুড়ি আৰু ব্ৰেডৰ গুড়িত লগাই লৈ এতিয়া মই ধুনীয়াকৈ তেলত ভাজিম। এয়া গোটেইখিনি ভজা হৈয়ে গৈছে, আৰু মোক হেল্প কৰি দিছে মোৰ সৰু ল'ৰাজনে। এয়া চাওকচোন, সিও ধুনীয়াকৈ লাড়ুকেইটা বনাইছে, আৰু এয়া হৈ গ'ল। আজি ইফতাৰীত এয়া আলু চপ দিম, আৰু আমাৰ ইফতাৰৰ যোগাৰো গোটেইখিনি হৈ গ'ল।